ক্লিনাৰ ইয়াতে লিখা আছে ব্ৰেক পেড ক্লিনাৰ মানে যিটো আপোনাৰ ডিছ ব্ৰেক শ্বু আছে ইয়াতে ব্ৰেক শ্বুটো কি হয় সাধাৰণতে আপোনাৰ বালি চালি সোমাই কিবা সোমাই এইটো মানে দাগি হৈ যায় আৰু যাৰ ফলত আমাৰ মেকানিক ভাইসকলে কি কৰে ব্ৰেক শ্বুটো খুলি কেনে ফ্ৰিজৰ সহায়ত চিজ মাৰি দিয়ে আৰু চিজ মাৰিলে কিবা ব্ৰেক শ্বুটো সোনকালে ক্ষয় যায় আৰু সোনকালে বেয়া হোৱাৰ চান্স থাকে গতিকে কোম্পানীয়ে কি কৰিছে আপোনাৰ এই ব্ৰেক পেড ক্লিনাৰ ওলাইছে এই ক্লিনাৰৰ সহায়ত আপোনালোকৰ ব্ৰেক শ্বু যদি চাউণ্ড কৰে চাউণ্ডটো ভাল হ'ব আৰু ব্ৰেক শ্বুটো লং লাষ্টিং কৰিব যদি এইটো বস্তু প্ৰডাক্ট আপোনালোকে ইউজ কৰে আৰু কেনেকৈ ইউজ কৰে কি কৰে আপোনালোকে চাব মই পাৰালৈ চেষ্টা কৰিম দেখাবলৈকে আৰু এইটো কৰিবৰ কাৰণে প্ৰথমতে কি কৰিব লাগিব আপোনাক প্ৰথমতে ইয়াক মানে খুলিব লাগিব প্ৰথমতে আপোনাৰ ব্ৰেক শ্বুটো খুলি ল'ব লাগিব ব্ৰেক শ্বুটো খুলি ল'লে আমি ইয়াক চাফা কৰিব সুবিধা হ'ব আৰু বৰ্তমান ব্ৰেক শ্বুটোৰ অৱস্থা এইটো হৈ আছে এনেকুৱা মাটি লাগি আছে ইয়াক যদি আমি একদম খুলি দিওঁ চিজ পেয়াৰ মাৰি দিওঁ চিজ পেয়াৰ মাৰিলে এইটো মোটা চিজ পেয়াৰ মাৰিলে এইটো ব্ৰেক শ্বুটো সোনকালে ক্ষয় যাব গতিকে আমি এইটো ক্ষয় নোযোৱাৰ ওপৰত লাষ্টিং কৰিবৰ কাৰণে আমি নতুন প্ৰডাক্টটো ইউজ কৰিম ইয়াৰ পৰা আপোনালোকে এইখিনি লেতেৰা ওলাল এইখিনি লেতেৰা আৰু এইটো ঘূৰিব নালাগে এইটো আপুনি চাফা কাপোৰৰ হাতত বা এনেকুৱা কটনৰ কাপোৰ ল'লে এইটো ব্ৰেক শ্বুটো ইয়াৰ পৰা চাফা কৰি দিলে হয় বাছ এইটো চাফা হৈ গ'ল ঠিক তেনেধৰণে এইটো আপোনাৰ চাফা কৰিব তো এতিয়া কি হ'ব এই ব্ৰেক শ্বুটো লগালে আপোনাৰ এইটো এটা চাউণ্ড নহ'ব আৰু চাউণ্ডটো ভাল হ'ব আজিলৈ এইখিনিতে যিমান পাৰে আপোনালোকে এইটো বস্তু ব্যৱহাৰ কৰিব আৰু এইটো লাষ্টিং কৰিব যিমান এইটো ব্যৱহাৰ কৰে সিমান এইটো দিন লাষ্টিং কৰিব আজিলৈ এৰিছোঁ ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰক থেংক ইউ